নমস্কাৰ আপোনালোক সকলোলৈকে আৰু কৃতজ্ঞতা জনাইছোঁ সকলোলৈকে। সন্তানৰ সফলতাত যেনেকৈ সকলো পিতৃ মাতৃয়ে সুখী অনুভৱ কৰে, আজি আমিও দুয়োৱে বহুত সুখী অনুভৱ কৰিছোঁ। যেহেতু বিশ্বৰ এটা আগশাৰীত আটাইতকৈ পৰিচিত হয়, আমি মাত্ৰ যিখিনি প্ৰয়োজনীয় পঢ়া শুনাৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনিহে যোগাৰ দিছিলোঁ, বাকী সকলোখিনি তাহাঁতি নিজে কৰি লৈছিলে। আমাৰ যিহেতু দুজনী ছোৱালী, তাই সেইটো পৰ্যায় পাইছেগৈ। সৰুজনীও এতিয়া মেডিকেল পঢ়ি আছে, তাই লখিমপুৰ মেডিকেল কলেজত। দুইজনী ছোৱালীকে আমি মুঠতে যিখিনি প্ৰয়োজনীয় সেইখিনি দিওঁ, বাকী গোটেইখিনি তাহাঁতি নিজেই কৰি লয়। ফোনটো প্ৰথমবাৰতে তাই ক্ৰেক কৰিছে। হয় হয় হয়, তাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাই সদৌ অসমৰ ভিতৰতে তাই 16 নং স্থান পাইছিলে। পঢ়া শুনা ক'ত কৰিছিলে? পঢ়া শুনা তাই স্কুল তাই হলিনেম স্কুলৰ পৰা কৰিছিলে ক্লাছ 10লৈকে। তাৰপিছত 11-12 শিৱসাগৰ, বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয়, তেতিয়া পূৰ্বৰ শিৱসাগৰ কলেজ, তাতে কৰিলে। তাৰপিছতে IIT তাই ভাল ৰেংক পালে আৰু সেই ৰেংক অনুযায়ী তাই ভাৰতৰ প্ৰথমখন প্ৰায়োগিক প্ৰতিষ্ঠান IIT খড়গপুৰত তাই মেকানিকেল বিভাগত, সাধাৰণ শ্ৰেণীত তাই মেকানিকেল বিভাগত তাই BTech কৰিছে। আজি সফলতা লাভ। হয় হয় হয়। ক'ত কৰ্মৰত হৈ আছে, কি পদত নিযুক্ত লাভ কৰিছে? নমস্কাৰ, সকলোকে মই ধন্যবাদ জনাইছোঁ আজি মোৰ ঘৰলৈ অহাৰ কাৰণে। তাইৰ নামটো প্ৰত্যাশা কলিতা। তাই যোৱা 9 তাৰিখে, জুন মাহৰ 9 তাৰিখে গুগলত SW3 মানে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে জইন কৰিছে। এতিয়া তাই ডাবলিনত আছে। আৰু ডাবলিনৰ যিটো গুগলৰ অফিচ, সেইটো ইউৰোপীয়ান কাণ্ট্ৰিবিলাকৰ হেড অফিচ হয়, আৰু সেই হেড অফিচতে তাই জইন কৰিবলৈ পাইছে। অভিভাৱক হিচাপে, পিতৃ হিচাপে কেনেকুৱা লাগিছে? নহয়, ডেফিনেটলি অভিভাৱক হিচাপে ভালটো লাগিবই, আৰু আশা কৰিছোঁ ভৱিষ্যতেও তাই আগবাঢ়ি যাওক। আৰু মানুহৰ আগবঢ়াৰ কোনো সীমা নাই, নিশ্চয় আকাশেই সীমা থাকে, গতিকে আৰু আগবাঢ়ি যাওক, এইখিনি আশা কৰিছোঁ। আৰু মাক দেউতাক হিচাপে বহুত বেছি বিচাৰে, আৰু এইটোও লগতে আমি বিচাৰোঁ যে তাই স্বভাৱ চৰিত্ৰ বা মাত বোল কৰা, সমাজৰ লগত নিজকে মিলি ৰাখিব পৰা যিটো কোৱালিটি, বা ডাঙৰজনক শ্ৰদ্ধা কৰা, ভক্তি কৰা, সেই গুণখিনিও যাতে তাই থাকে, সেইখিনি সৰুৰ পৰা আচলতে দিবলৈ অভ্যাস কৰিছোঁ। ভাবিছোঁ এতিয়ালৈকে আছে। যিমান এই পৰ্যায়টো পাবলৈ কেনেধৰণৰ পৰীক্ষা দিছিলে নে কি কৰিছিলে? এই পৰ্যায়টো পাবলৈ আচলতে মই অকণমান আগৰ পৰা আপোনালোকক ক'ব লাগিব। যিহেতু তাই IIT খড়গপুৰৰ পৰা BTech কমপ্লিট কৰিলে। BTech কমপ্লিট কৰাৰ পিছতে তাই এটা বেংকত, ডাঙৰ এটা বেংকত পাইছিলে, ৱৰ্ল্ডৰ লাৰ্জেষ্ট বেংক, JP Morgan বুলি। আৰু সেই তাত পোৱাৰ পিছত তাই আচলতে তাত জইন নকৰিলে। ইন দি মিন টাইম তাই আমাজনত পালে, আমাজনত জইন কৰিলে, আৰু ডাবলিনতে পালে, তাতে জইন কৰিলে। ডাবলিনত জইন কৰাৰ পিছত 2.5 বছৰ ছাৰ্ভিচ আমাজনক দিলে। 2.5 বছৰ ছাৰ্ভিচ দিয়াৰ পিছত এতিয়া তাই প্ৰিপেয়াৰো কৰি আছিলে। তাইৰ এটা সপোন আছিলে, তাই গুগলত মানে কৰিব চাকৰি। গুগলটো আচলতে ইঞ্জিনিয়াৰবিলাকৰ সকলোৰে এটা সপোন, গুগলত চাকৰি কৰা। আৰু সপোন তাই বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে তাই যথেষ্ট কষ্ট কৰিছিল। 5টা পৰ্যায়ত আচলতে ইণ্টাৰভিউ হৈছিল, আৰু 5টা পৰ্যায়ত ইণ্টাৰভিউ হোৱাৰ পিছত 5টা পৰ্যায়তে তাই সফলতা অৰ্জন কৰিলে। কৰাৰ পিছত তাই এমাহৰ এটা, যিহেতু তাই আমাজনত কৰি আছিলে, এমাহৰ কাৰণে তাই ন'টিছ পিৰিয়ড এটা থাকে। সেই ন'টিছ পিৰিয়ডটো শেষ কৰাৰ পিছত যোৱা 9 তাৰিখে তাই গুগলত জইন কৰিছে। সৰুৰ পৰা কেনেকুৱা আছিল এনেকুৱা এটা? পঢ়া শুনাখিনি সম্পূৰ্ণ ব্যক্তিগত, আমি গাইডহে কৰিছিলোঁ। আমিও শিক্ষক হিচাপে গাইডহে কৰোঁ কলেজতো। পঢ়া শুনাখিনি নিজৰ কথা, নিজৰ কষ্ট কৰিব লাগিব, ধৈৰ্য থাকিব লাগিব, সাহসো থাকিব লাগিব, সেইমতে আগবাঢ়ি যাব লাগিব। সৰু অৱস্থাৰ পৰা আচলতে বিভিন্ন ধৰণৰ কম্পিটিটিভ যিবিলাক পৰীক্ষা, নেশ্যনেল টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন, NTSC, তাৰপিছত মেথমেটিক্স অলিম্পিয়াড, জিজ্ঞাস পৰীক্ষা, বা তেনেকৈ আৰু অসমীয়া পৰীক্ষা, তেনেকুৱা ভালেমানখিনি আছে। সেই পৰীক্ষাবিলাকত আচলতে আমি কেতিয়াও কোনোদিনে আমি তাইক ৰাখি থোৱা নাই, বা মই দুজনী ছোৱালীকে কেতিয়াও নাৰাখোঁ, সদায় মানে কম্পিটিশ্যনত যাবলৈ কওঁ।
আৰু গৈ গৈ এটা সময়ত তাই দেখিবলৈ পালোঁ, দেউতাক হিচাপে মই গৌৰৱ কৰা নাই, দেখিবলৈ পাইছোঁ যে মানে যিকোনো পৰীক্ষা দিবৰ কাৰণে আচলতে সেই সাহসটো আছে। ইমিডিয়েটলি পৰীক্ষা এটা কালিলৈ বুলি ক'লে কালিলৈ তাই দিব পৰা যিটো সাহস, সেই সাহসটো তাই মানে আছে। পাৰফৰ্মেঞ্চৰ কথা মই নকওঁ বাৰু, সাহসটো তাই আছে। সেই তেনেকুৱাকৈ আচলতে তলৰ পৰা সেই সাহসটো বা সেই মানসিকতাটো গঢ়ি তুলি আনিছিলোঁ।